বৰুৱা ডাঙৰীয়াক মই হাতজোৰ কৰি প্ৰথমে নমস্কাৰ কৰিছো আৰু গোটেই আলফা স্বাধীনৰ সেনাধ্যক্ষক মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো। আজি মই মোৰ উপায়হীন হৈ পেনে ৰাজপথত কেঁচুৱা এজনী ঘৰত বেমাৰী কেঁচুৱা এজনী ঘৰত থৈ আহিবলগীয়া হৈছে। মোৰ হাজবেণ্ডৰ কোনো দুখ নাই। আপোনালোকৰ ভাইটিৰ লগত কি আছিলে কি নাই তেখেতৰ লগত মিলক। মোৰ আৰু অন্তিম একো নাই। ইয়াৰ পৰাও যদি আপোনালোকে মোৰ হাজবেণ্ডক এৰি নিদিয়ে তেনেহলে মই আৰু মোৰ সন্তানজনী মৃত্যু মুখত আগুৱাই যাবলৈ বাধ্য হৈ পৰিছো। মোৰ একদম লাষ্ট ষ্টেজ এইটো। যদি আপোনালোকে কিবা এটা ভাল খবৰ এটা আমাক দিয়ে তেনেহলে আপোনালোকৰ বহুত ধন্যবাদ থাকিব। আৰু ইয়াৰ লগতে পুলিচ প্ৰশাসনে আজি 3 মাহ ধৰি মোক কোনো ধৰণৰ একো খবৰ দিয়া নাই। আজিলৈকে কোনো খবৰ এটাও লোৱা নাই। আমাৰ SP ছাৰে তেখেতৰ দায়িত্ব কি আছিলে যদি আজি তেখেতৰ চকুৰ ওচৰত অকল মোৰ হাজবেণ্ড নহয়, ইয়াক ধৰি আজি জাগুন বা মাৰ্ঘেৰিটা সমষ্টিত 8টা 9টাকে অপহৰণ কাণ্ড ঘটিছে। তেখেতে কৰিছে কিনো কি? জাগাই জাগাই থানা আছে। যদি কাম নাই তেনেহলে থানাত থম কেলে? ভাঙি পেলাই দিয়ক। নালাগে আমাক প্ৰশাসন। যদি আমি প্ৰশাসনৰ কোনো ধৰণৰ সহায় সহযোগিতা নাপাওঁ তেনেহলে আমাৰ প্ৰশাসনৰ কি কাম? অকল ঘূৰি ফুৰিলে নহব নহয়। ইলেকশ্যন ডিউটি এনেকুৱা তেনেকুৱা কৰিলে নহব। মেইন কেছ বিলাক যদি তেখেতে হেণ্ডেল কৰিব নোৱাৰে তেনেকে তেখেতৰ লোকে কি ধৰণৰ দায়িত্ব পালন কৰিব আমাক যদি সহায় নিদিয়ে? আজিলৈকে SP ছাৰে এবাৰ মোক ফোন কৰি সোধা নাই ভণ্টি তোমাৰ কিবা হ'ল। তেখেতে আজি গোটেই পুলিচ প্ৰশাসনে মোক 3 মাহ ধৰি এটা খবৰ দিব পৰা নাই মোৰ হাজবেণ্ড আছে ক'ত আছে কি আছে। মোক আৰু যিমান জলদি হ'ব পাৰে মোৰ পৰেশ বৰুৱা ডাঙৰীয়া মোৰ বিনতি শুনি মেলি মোৰ হাজবেণ্ডটো ঘূৰাই দিয়ক। চাওক, পোনপ্ৰথমে আমি সকলো অৱগত আজিৰ পৰা প্ৰায় 3 মাহ 6 দিন আগতে আমাৰ অঞ্চলৰে এজন ভাইটি এজন খাটি খোৱা নিৰীহ যুৱক যিজনে বেলেগৰ আণ্ডাৰত হাজিৰা কৰি নিজৰ ঘৰ নিজৰ মা দেউতা নিজৰ পত্নীক তেখেতে পোহপাল দি আছিল। তেখেতক ভাইচ ছেক্ৰেটাৰী আণ্ডাৰত কাম কৰি আছিল। আমি ইতিমধ্যে শুনি পাইছো যে ভাইচ ছেক্ৰেটাৰীৰ আণ্ডাৰত কাম কৰি থকা সময়তে তেখেতৰ লগত থকা সময়তে এখন সহস্ৰ দলে তেখেতক অপহৰণ কৰি লৈ গৈছে। ইতিমধ্যে আমি সুঙুত্ৰ মতে গম পাইছো যে এই অপহৰণ আলফা স্বাধীনে কৰিছে বুলি। পোনপ্ৰথমে আমি আলফা স্বাধীনলৈ কাটৰ অনুৰোধ জনাইছো। আমাৰ ভাইটি প্ৰকাশ ছেত্ৰী নিৰ্দোষী। তেখেতৰ কণমানি এজনী 6 মহীয়া ছোৱালী আছে। তেখেতৰ বেমাৰী মাতৃ পিতৃ আছে। তেখেতক ঘূৰাই দিয়া তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰক। ভাইচ ছেক্ৰেটাৰীৰ লগত তেখেতলোকৰ কি আছে কি নাই আমি এই বস্তু অৱগত নহয় আৰু এই বস্তু আমি অৱগত হ'ব নিবিচাৰো। যিহেতু এজন বেলেগৰ আণ্ডাৰত কাম কৰি হাজিৰা কৰি খোৱা এজন যুৱক তেখেতলোকে অপহৰণ কৰি লৈ গৈছে। তেখেতক ঘূৰাই দিয়া ব্যৱস্থা গ্ৰহণ কৰক। আৰু লগতে আজি ইয়াত যে শ মহিলা পুৰুষ ল'ৰা ওলাই আহিছে কেলে? একমাত্ৰ ভাইচ ছেক্ৰেটাৰীৰ ভোটৰ কাৰণে। ভাইচ ছেক্ৰেটাৰীৰ আণ্ডাৰত ভাইচ ছেক্ৰেটাৰীৰ লগত কাম কৰি থকা সময়ত তেখেতৰ এজন কৰ্মচাৰীক অপহৰণ কৰি লৈ গ'ল। ইয়াত অৱশ্যে কিবা নহয় কিবা ৰহস্য আছে। সেইকাৰণে আজি 3 মাহ 6 দিন উকলিৰ পাছতো তেখেতক এৰি দিয়া নাই। এই ভাইচ ছেক্ৰেটাৰীৰ আলফা স্বাধীনৰ লগত কি আছে কি নাই আমাৰ এইটো লোকত নহয়, আমাৰ এইটো মেটাৰ নহয়। আমাৰ মেটাৰ হ'ল ভাইচ ছেক্ৰেটাৰীয়ে যিকোনো পথে আমাৰ ভাইটি প্ৰকাশ ছেত্ৰীক ঘূৰাই নিব লাগিব। ভাইচ ছেক্ৰেটাৰীয়ে ভাবিছে চাগে যে মই হাৰি যাম বুলি। আজি 3 মাহ হৈ গ'ল, লাহে লাহে পাহৰি যাব। কিন্তু এই অঞ্চলৰ ৰাইজে এই অঞ্চলৰ আই মাতৃয়ে এই অঞ্চলৰ পিতৃ আৰু প্ৰকাশ ছেত্ৰীৰ বন্ধুবৰ্গই পাহৰা নাই। ভাইচ ছেক্ৰেটাৰীয়ে যেতিয়ালৈকে প্ৰকাশ ছেত্ৰীক ওলাই আনি দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে কিন্তু এই অঞ্চলৰ ৰাইজ শান্তি হৈ নাথাকে। এই অঞ্চলৰ ৰাইজ আপোনালোকে প্ৰশ্ন সুধিছে ইতিমধ্যে যে যদি আজিৰ প্ৰতিবাদৰ পাছতো যদি আমাৰ ভাইটিক এৰি দিয়া নহয় তেতিয়া কি হ'ব? তেতিয়া আমি স্পষ্টৰূপে ক'ব বিচাৰিছো যে আজি ইয়াত 100, 200, 300, 400 মানুহ ওলাই আহিছে। অহা কালিলৈ 1000 মানুহ ওলাই আহিব প্ৰকাশ ছেত্ৰীক মুকলি কৰাৰ কাৰণে। আৰু এই দাবী হ'ব ভাইচ ছেক্ৰেটাৰীৰ বিৰুদ্ধে আৰু এই প্ৰতিবাদ হ'ব ভাইচ ছেক্ৰেটাৰীৰ বিৰুদ্ধে। কিয়নো ভাইচ ছেক্ৰেটাৰীৰ আণ্ডাৰত কাম কৰি থকা সময়তে তেখেত প্ৰকাশ ছেত্ৰীক ইয়াৰ পৰা কিডনেপ কৰি অপহৰণ কৰি লৈ যোৱা হৈছিল। আৰু আমি অন্তিমত আকৌ এবাৰ পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ জনাইছো, কাটৰ অনুৰোধ জনাইছো যে প্ৰকাশ ছেত্ৰী ভাইটিৰ কণমানি 6 মহীয়া ছোৱালীৰে চাওক, তেখেতৰ পত্নীৰ কান্দোন চাওক। ভুল নথকা এজন যুৱকক আপুনি এৰি দিয়া ব্যৱস্থা গ্ৰহণ কৰক, এয়া আমি অনুৰোধ। আৰু ভাইচ ছেক্ৰেটাৰীক অন্তিমত আকৌ এবাৰ আমি সকিয়াই দিব বিচাৰিছো যে অতি শীঘ্ৰে আমাৰ ভাইটিক ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে কিন্তু ৰাজপথ উত্তাল হ'ব আৰু তাৰ একমাত্ৰ জগৰীয়া কিন্তু ভাইচ ছেক্ৰেটাৰী আৰু ভাইচ ছেক্ৰেটাৰী হ'ব।